প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আকৌ নতুন এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু প্লেটত ধুনীয়াকৈ সজাই থৈছো। দেখিছেনে কিমান ধুনীয়া লাগিছে। এয়া চাওকচোন, এটা মই ওচৰৰ পৰা আপোনালোকক দেখুৱাইছো। আটাৰে বনাইছো। আটাৰ মুচমুচিয়া মিঠাই হয় আৰু আপোনালোকে মিনি খাস্তা গজা বুলিও ক'ব পাৰে। গজাটোৰ দৰে বনাব পাৰি। এইটো খালি ইয়াত চেনিৰ পানী ব্যৱহাৰ কৰা নাই, মিঠাই হয়। খাবলৈ বহুত সোৱাদ লগা আৰু য'তে ত'তে আপোনালোকে ফুৰিবলৈ গ'লে লৈ যাব পাৰিব, ল'ৰা ছোৱালীক টিফিনত দিব পাৰিব, চাহৰ লগত খাব পাৰিব আৰু এমাহলৈকে বেয়া নহয়। এমাহতকৈ বেছি আপোনালোকে ডব্বাত ভৰাই থৈ দিলেও একেবাৰে বেয়া নহয়, খাই থাকিব পাৰিব আৰু একেবাৰে কম বস্তুৰে পাকঘৰত আটাইকেইটা বস্তু পোৱাই যায়। আটাৰে বনাইছোঁ, বনাবলৈ একেবাৰে সহজ। মই ভাবিলোঁ মই যেতিয়া বনাইছোঁ আপোনালোককো দেখুৱাই দিওঁ আৰু এটা ভাঙি দেখাওঁ। একেবাৰে মুচমুচীয়া, এয়া দেখিছেনে? এয়া মুচমুচীয়া হয়, দেখিছেনে? ভাঙি দিলে একদম গুৰি হৈ গৈছে আৰু বাহিৰটো একেবাৰে মচমচীয়া হয় আৰু ভিতৰখন কোমল। খাবলৈ ইমান সোৱাদ লগা হয়। আৰু এতিয়া মই মিনি খাস্তা গজাকেইটা কেনেকৈ বনালোঁ বা আটাৰ মিঠাইটোনো কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাওঁ, আহক। মই এবাটি আটা লৈছোঁ। এইটো আশীৰ্বাদ আটা হয়। যিটো আটাৰে আমি ৰুটি বনাওঁ সেইটো আটা ল'লেই হ'ব। আৰু এই খাস্তা গাজাটো বনাবৰ কাৰণে ময়দাহে বেছি ভাল হয়। ময়দাৰে বনালে বহুত সোৱাদ লগা হয়, কিন্তু আমাৰ হেল্থৰ ওপৰত ধ্যান ৰাখি মই আটা ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকে বনালে ময়দাৰেও বনাব পাৰে দেই। আৰু ইয়াতে অকণমান মই এতিয়া এয়া নিমখ, একেবাৰে অকণমান মই নিমখ দি দিছোঁ আৰু এয়া লৈছোঁ চুজি। এইখিনি মই পিচি লৈছোঁ। মোৰ চুজিটো ডাঙৰ আছিল, অকণমান চুজি মিলাই দিছোঁ। চুজি নিদিলেও হয়, কিন্তু মই কৈছোঁ যে চুজি মিলাই দিলে খুব ভাল হয়, খাস্তা হ'ব, খাবলৈ বহুত সোৱাদ লগা হ'ব। আৰু এয়া লৈছোঁ চেনি, এয়া এচামুচ আৰু এয়া দুচামুচ মই চেনি দিছোঁ আৰু অকণমান আছিলে বাৰু। চেনিটো নিজৰ হিচাপত দি ল'ব লাগে যিমান মিঠা হয়। মোৰ কাৰণে এই দুচামুচ চেনিয়ে পাৰফেক্ট হ'ব, সেইকাৰণে মই দুচামুচ দিছোঁ। আৰু ইয়াতে মই এতিয়া দিম অকণমান বেকিং চ'ডা। এইটো বেকিং চ'ডা, বেকিং পাউডাৰ নহয় দেই, বেকিং চ'ডা একদম অকণমান। এয়া দেখিছেনে? একেবাৰে অকণমান, এক চুটকিমান 1 পিঞ্চমান দি দিছোঁ। আৰু এতিয়া এইখিনি বস্তু মই ভাল ধৰণেৰে মিলাই ল'ম। আৰু এইটো বস্তু খাবলৈ বহুত সোৱাদ লগা হয়, বহুত দিনলৈ ভাল হৈ থাকে। শুকান বস্তুখিনি মই ভালদৰে মিলাই ল'লোঁ আৰু এতিয়া আমি ইয়াতে দিম ঘি। আৰু এয়া ঘিখিনি মই গলাই লৈছোঁ। গোটা ঘিউ দিলে অলপ বেয়া হ'ব, সেইকাৰণে গলাই লৈছোঁ। আৰু ঘি এয়া 3 চামুচমান হ'ব। প্ৰথমতে মই অকণমান দি চাই লৈছোঁ। ঘিৰ জেগাত ৰিফাইন তেলো দিব পাৰি, কিন্তু ঘি দিলে বেছি ভাল হয়, সোৱাদ লগা হয় আৰু হেল্থৰ কাৰণেও ভাল, সেইকাৰণে মই ঘি ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি আটাৰ লগত খুব ভালদৰে আমি মিলাই দিম। এইখিনি ইমান ভালদৰে মিলাই দিব লাগিব যে প্ৰতিটো আটাৰ কণকণত ঘিকণ লাগি ধৰে, তেতিয়াহে আমাৰ খাবলৈ খুব ভাল হ'ব আৰু ধুনীয়াকৈ ফুলিব আৰু খাস্তা হ'ব বস্তুটো। গোটেই আটাখিনিতে মই মোহাৰি খুব ভালদৰে ঘিখিনি মিলাই দিলোঁ। এয়া দেখিছেনে? আৰু এতিয়া মই আপোনালোকৰ আগত এটা মুঠি মাৰি দেখাইছোঁ। এই দেখিছেনে? মুঠিটো আমাৰ ধুনীয়াকৈ হৈছে, ভগা নাই। আমাৰ ঘিউ আৰু আটাৰ পৰিমাণটো বহুত ধুনীয়াকৈ হৈছে। আৰু যদি এনেদৰে মুঠি মাৰোঁতে মুঠিটো যদি ভাগি গ'লহেঁতেন, তেতিয়া আমি আৰু অকণমান ঘিউ মিলাই দিলোঁহেঁতেন। এতিয়া ঘি মিলাবলৈ আমাৰ দৰকাৰ নাই। বহুত বেছি ঘি হ'লেও বেয়া হয়, পাৰফেক্ট পৰিমাণত বস্তু ল'লেহে খাবলৈ সোৱাদ লগা হয়। আৰু এতিয়া আমাৰ হৈ গ'ল। এতিয়া আমি অলপ অলপ পানী দি এইখিনি মঠি যাম। প্ৰথমতে কমকৈ পানী দিম আৰু পানীখিনি মই অকণমান কুহুমীয়া পানী লৈছোঁ দেই, একেবাৰে গৰম নহয়, কুহুমীয়া পানী হয়। আৰু এইখিনি ধুনীয়াকৈ এটা আটাৰ ডো বনাই ল'ম মই এতিয়া। আটাখিনি মই ভালদৰে এয়া মঠি ল'লোঁ আৰু আটাখিনি আপোনালোকে দেখিছেনে? বহুত মিহিকৈ মই মঠা নাই। আমি যেতিয়া ৰুটি বনাবৰ কাৰণে একেবাৰে মিহিকৈ আটাখিনি মঠি লওঁ, ঠিক সেইদৰে আমি মঠা নাই। এনেদৰে অলপ ৰাফলি মই মঠিলোঁ আৰু এইখিনি এতিয়া মই 10 মিনিট প্লেট এখনেৰে ঢাকি থৈ দিম, কাৰণ আমি চুজি দিছোঁ, চুজিটো আমাৰ ধুনীয়াকৈ ফুলি যাব। 10 মিনিটৰ পিছত মই আপোনালোকক দেখুৱাম। আটাখিনি থোৱা 10 মিনিট সময় হৈ গ'ল। আমি এয়া চাইছোঁ, দেখিছেনে? আৰু এইখন মই ইয়াত লৈ লৈছোঁ, তেতিয়া বেলিবলৈ বেছি ভাল হ'ব।
আৰু আটাখিনি এতিয়া বহুত বেছি মিহিকৈ আমি মাৰিব নালাগে, যেনেকৈ আছে আমি তেনেদৰে থৈ দিম, মাত্ৰ আমি দুভাগ কৰি লৈছোঁ আৰু এভাগ এয়া মই থৈ দিছোঁ আৰু এটা ভাগকে আমি এতিয়া বেলি ল'ম। এয়া দেখিছেনে? আৰু এয়া বেলনা বাৰীডাল লৈছোঁ, বেলনা বাৰীডালত অকণমান ঘি বা তেল লগাই লৈছোঁ যাতে আমাৰ বেলিবলৈ সুবিধা হয়। আৰু এয়া আমি এতিয়া বেলি যাম। এয়া মোৰ ৰুটিটো বেলি হৈ গ'ল আৰু আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে? ৰুটিটো ডাঠ হৈছে, পাতল কৰিব নালাগে, এনেদৰে ডাঠ কৰিব লাগিব। আৰু এতিয়া আমি কাটি যাম, চাকুখনৰে কাটিম। কাটিবৰ সময়ত এই মূৰ দুটা প্ৰথমতে কাটি লৈছোঁ, এইকেইটা আঁতৰাই দিছোঁ। এইবোৰো পিছত লাডু বনাই বাৰু কাটি ল'ম, তেনেকুৱা একো কথা নহয়। আৰু এতিয়া ডাঙৰ সৰু কিমান কৰে, কেনেকুৱা শ্বেপত কাটে আপোনালোকে সেইটো নিজৰ কথা। মই বাৰু স্কোৱাৰ শ্বেপতে কাটি দেখুৱাইছোঁ আপোনালোকৰ আগত। এয়া দেখিছেনে? এয়া সমানকৈ ধুনীয়াকৈ মই এয়া চাৰিভাগ কৰি কাটি ল'লোঁ আৰু এইদৰেও আমি সমানকৈ কাটি যাম। বেলেগ ধৰণেও কাটিব পাৰে আপোনালোকে, স্কোৱাৰ শ্বেপত, স্কোৱাৰ শ্বেপতটো মই কাটিছোঁৱেই, অলপমান দীঘলীয়াকৈও কাটিব পাৰে। এনেকুৱা স্কোৱাৰ শ্বেপত কাটিলেও ভাল লাগে দেখিবলৈ। এয়া মোৰ কটা হৈ গ'ল, মই এটা পিচ আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছেনে? ইমান ডাঠ হ'ব লাগিব, এইটো চক ইমান ডাঠ হ'ব লাগিব। এনেদৰে ডাঠ ডাঠ কৰি মই এটা লাডু কাটি ল'লোঁ আৰু এতিয়া এইবোৰ মই প্লেট এখনত থৈ যাম আৰু এনেদৰে বাকী লাডুটো মই কাটি ল'ম। গেছত মই কেৰাহী এখন পাতি দিছোঁ আৰু তাতে মই এয়া ৰিফাইন তেল হয়, ৰিফাইন তেল দি দিছোঁ। আমাৰ তেল গৰম হৈ আহিছে, মই সৰু আটা অকণমান দি চাইছোঁ। এয়া দেখিছেনে? তেলখিনি আটা টুকুৰা দিয়াৰ লগে লগে আটা টুকুৰা তলতে পৰি আছে, মানে তেলখিনি বেছি গৰম নহয়। আৰু বেছি গৰম তেলত দিবও নালাগে, এনেদৰে আপোনালোকে চাই ল'ব। বহুত বেছি তেল যদি গৰম হৈ থাকে, যদিও গৰম হৈ যায় তেলখিনি, অকণমান এনেদৰে ঠাণ্ডা তেলতেহে দিব লাগে। গেছটো অফ কৰি অকণমান ঠাণ্ডা কৰি ল'ব। আৰু এতিয়া গেছৰ ফ্লেমটো মই ল' কৰি ৰাখিছোঁ। প্ৰথমতে মিডিয়াম কৰি তেলখিনি গৰম কৰি ল'লোঁ, তাৰপিছত ল' কৰি দিছোঁ। আৰু এতিয়া আমাৰ এই আটাৰ টুকুৰাবোৰ আমি দি যাম। আৰু আপোনালোকে দেখিছেনে? আটাৰ টুকুৰাবোৰ চব তলত পৰি আছে, তেলটো যে ঠাণ্ডা সেইকাৰণে। আৰু গেছটো যদি আমি বেছি কৰি দিওঁ, মিডিয়াম ফ্লেমত এইবোৰ বনাওঁ, তেতিয়া কি হ'ব, আমাৰ খাস্তা গাজা টুকুৰা ভাল ধৰণেৰে নুফুলিব আৰু ভিতৰখন কেঁচা হৈ থাকিব। কম ফ্লেমত লাহে লাহে সিজি থাকিব আৰু ভিতৰখনো ধুনীয়াকৈ সিজি যাব আৰু ফুলি উঠিব। আপোনালোকে চাবচোন, ইমান এয়া দেখিছেনে? এই টুকুৰা হৈছে, এই টুকুৰা ফুলি কিমান ডাঙৰ হৈ যাব। আমি একেবাৰে চামুচ নলগাওঁ, ভাগি যাব, কোমল হৈ আছে। আৰু ল' ফ্লেমত, ল' হিটত একদম ধুনীয়াকৈ লাহে লাহে নিজে নিজে ওপৰলৈ উঠি আহিব। আপোনালোকে দেখিছেনে? অলপ অলপকৈ এয়া ওচৰৰ পৰা দেখুৱাই দিছোঁ, এই টুকুৰা ওপৰলৈ উঠি আহিছে। ঠিক সেইদৰে 2-3 মিনিটমান লাগিব। 2-3 মিনিটমানত এটা এটাকৈ ওপৰলৈ উঠি আহিব। ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি হৈ গৈছে আৰু একদম ফুলি গ'ল আৰু লগতে ফাট মেলি মেলি গৈছে। আমি দেখিয়ে বুজিব পাৰিছোঁ যে আমাৰ এইটো বস্তু একদম খাবলৈ বহুত সোৱাদ লগা হ'ব। আৰু ধুনীয়াকৈ আমি এতিয়া তেলৰ পৰা উঠাই দিম। এয়া চাওকচোন, মই ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক, দেখিছেনে কিমান ধুনীয়া হৈছে। অকণমান জোকাৰি দিছোঁ তেলখিনি যাতে নিগৰি যায়। আৰু এয়া মই প্লেটত থৈ গৈছোঁ আৰু বাকী থকাকেইটাও ধুনীয়াকৈ মই তেলৰ পৰা উঠাই ল'ম। আমাৰ বাকী থকাখিনিও ভাজি ল'ম। এতিয়া গেছৰ ফ্লেমটো আকৌ মই অলপ কম কৰি দিছোঁ আৰু এয়া চাওক, এটা এটাকৈ এতিয়া মই দি যাম গোটেইখিনি। তেলত দি দিলোঁ আৰু এইখিনিও ঠিক আগৰ দৰে মই ভাজি ল'ম, একেবাৰে ধুনীয়াকৈ ভাজি ল'ম। এতিয়া অকণমান দেৰি 2 মিনিটমান মই হাত নলগাওঁ, আগৰ দৰে তেলতে থাকিবলৈ দিম, নিজে নিজে ওপৰলৈ উঠি আহিব। তাৰপিছত মই ইলুটি শিলুটি কৰি ধুনীয়াকৈ ভাজি ল'ম। একেবাৰে শেষৰ বেচ হয়, এইখিনিও ধুনীয়াকৈ হৈ গৈছে। এয়া দেখিছেনে? একদম ফুলি উঠিছে আৰু ফাটো মেলিছে আৰু ৰঙচুৱা হৈ পৰিছে। এতিয়া মই এইখিনি তেলৰ পৰা ধুনীয়াকৈ উঠাই ল'ম। এয়া দেখিছেনে? আপোনালোকক একদম ওচৰৰ পৰা দেখাইছোঁ।
মোৰ বনাই হৈ গ'ল এতিয়া বহুত গৰম হৈ আছে ঠাণ্ডা হ'লে মই এটা আপোনালোকৰ আগত ভাঙি দেখুৱাম আটাৰ মিঠাইখিনি মোৰ বনাই হৈ গ'ল মই আপোনালোকক দেখুৱাবলৈ ধুনীয়াকৈ প্লেটত থৈছোঁ এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে একদম ফুলি গৈছে ধুনীয়াকৈ আৰু মাজে মাজে এইবোৰ ফাটিও গৈছে একদম খস্তা একেবাৰে মুচমুচীয়া আটাৰ মিঠাই দেখিবলৈ ধুনীয়া হৈছে খাবলৈ বহুত সোৱাদ লগা হয় আৰু আপোনালোকে দেখিলে মই কেনেধৰণেৰে বনালোঁ যদি আপোনালোকৰ ভাল লাগিল আপোনালোকেও যদি বনোৱা নাই তেতিয়াহ'লে ট্ৰাই কৰি চাব পাৰিব লগতে যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ